পুনৰ আলফা স্বাধীনৰ আতংক প্ৰাণৰ শংকাত লাহোৱালৰ ক্ষুদ্ৰ ব্যৱসায়ী ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত নতুন বছাপথাৰ গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ নাম অৰুণ গোহাঁইলৈ এটা ফোন কল আহিল 8135823581 নম্বৰৰ পৰা গোহাঁইলৈ ফোনটোত হেনো কৈছে তেওঁলোক আলফা স্বাধীনৰ এটা দল ব্যৱসায়ীগৰাকীৰ ঘৰৰ পৰা তেওঁলোক 20 কিলোমিটাৰ দূৰত আছে ব্যৱসায়ীগৰাকীক লগ পাবলৈ তেওঁৰ ঘৰলৈ আহি আছে দলটো ফোন কলটো অহাৰে পৰা তেওঁ প্ৰাণৰ শংকাত ভুগিছে দিনৰ 12:34 মোলৈ ফোন আহিছিলে তো ফোনটো যেহেতু মই অলপ কামত ব্যস্ত আছিলো মোৰ দোকানৰ এজন ষ্টাফ অনুজ গগৈ ক'লো যে কোনে ফোন কৰিছে চাচোন কলটো সি ফোনটো তুলিলে তোলাৰ পিছত তেখেতক সুধিলে যে দাদা ক'ত আছে মানে মোৰ কথা সুধিছে ক'ত আছে তাৰপৰা তেখেতে ক'লে নাই কৈছে ঘৰৰ মানুহ বিচাৰিছে ঘৰৰ মানুহ কোনো নাই ফোন নাই কৈছে অলপ কথা পতা ফোনটো ৰাখি দিলে তাৰপিছত আকৌ মোক 12:43 আকৌ মোক ফোন কৰিলে চেম নাম্বাৰৰ পৰা একেটা নাম্বাৰৰ পৰা মোলৈ কল আহিলে সুধিলে আপুনি ক'ত গৈছিলে মই ক'লো মই বোলো ক'ত গৈছিলো আছিলো ইয়াতে আৰু মই ক'ত গৈছিলো কোৱাটো মই আপোনাক প্ৰয়োজন বুলি ভবা নাই সেইটো পাৰ্চনেল মেটাৰ মই নক'লো তাৰপৰা মোক অলপ দেৰি কথা পতাৰ পিছত ইটো কথা পাতি আছে অলপ আপোনাৰ লগত বোলে পাৰ্চনেল কথা এটা আছে মই বোলো কি পাৰ্চনেল কথা আছে বোলো মোৰ লগততো আপোনাৰ কোনো পাৰ্চনেল কথা পাতিবলৈ মই আপোনাক চিনি নাপাওঁ আজি মই কিয় পাতিম না আপুনি অলপ চাইডলৈ উঠি আহক মানে মই যিখন চেয়াৰত বহি আছো দোকানত তাৰপৰা মোক অলপ চাইডত যাব কৈছে চাইডলৈ উঠি আহক মই নাযাওঁ কৈছো তাৰ মানে কথাবিলাক মানে মই যিমানে নাযাওঁ বুলি কৈ আছো তেখেতে মানে মোক মানে অলপ উগ্ৰ হয় মানে ওপৰত কথা কৈ আছে মানে ধমকি দিয়া লিখা কৈ আছে আপুনি আহিব নাই উঠি যদি আপুনি যদি মানে চাইডত যদি নাহে কথা বেয়া হ'ব এনেকে কৈছে মানে মই ভাবিলো ইমান হেৰিকে কৈছে অলপ যাওঁচোন চাইডত গৈ কথাটো পাতি ন যেতিয়া মই চাইডলৈ গ'লো কথা পাতি মই অলপ চাইডত আহিলো তেতিয়া কৈছে বোলে আমি বোলে আলফা সংগঠনৰ পৰা কৈছো আমাৰ বোলে আপোনাৰ দোকানৰ 20 কিলোমিটাৰ ডিষ্টেন্সত আমাৰ 40জনীয়া এটা গ্ৰুপ আছে আৰু আমি 40জন মানুহ আছো 40জনে গ্ৰুপ ৱাইজত আমি ভাগকে 40জন মানুহ আছো এনেকৈ ক'লো মই ক'লো তো আপোনালোকৰ লগততো মোৰ তেনেকুৱা কোনো কাম নাই আপোনালোকে মোক কিয় ফোন কৰিছে আপোনাক মোক কৈছে তেতিয়া বোলে আজি ৰাতি 12টাৰ পৰা 1টা বজাৰ ভিতৰত আমি গৈ আপোনাক লগ কৰিম আপোনাৰ ঘৰত আহিব পাৰিম নে এনেকৈ কৈছে মই ক'লো মোৰ ঘৰত কিয় আহিব মোৰ ঘৰত অহাটো মই নিবিচাৰো না আমি যাম আপুনি মোক লগ কৰিবই লাগিব নকলে মই ঠিক আছে তেন্তে আহিব আপুনি যদি নামানে লগ কৰিব লাগিব ঠিক আছে আহিব মই লগ কৰিম বুলি সেনেকুৱা কৈ ফোনটো কাটি দিলে আলফানো কিমান টকা বিচাৰিছিলে মোক তেনেকে কোৱা নাই টকাৰ কথা কোৱা নাই আমি আহি পেলাই পাতিম এনেকৈ কৈছে আমাক কিবা এটা লাগিব এনেকৈ কৈছে কিন্তু যিটো এমাউণ্টৰ কথা একো কোৱা নাই যে যেতিয়া আমি ৰাতি আহিম তেতিয়া সেইটো কথা আমি পাতিম ভয় ভাবুকিটো তেনেকে দিয়া নাই কিন্তু কৈছে আৰু লগ নকৰিলে কথাটো বেয়া হ'ব এই ক্ষেত্ৰত থানাত অভিযোগ দিয়া হ'ল মই প্ৰথমতে ডিকম থানাত দিলো তাৰপিছত মই এতিয়া আকৌ ডিকমৰ পৰা আকৌ লাহোৱালত দিলো আৰক্ষীয়ে যোৱাকালি দুজনক এৰেষ্ট কৰিছে আপোনাক যিটো ফোনৰ পৰা ফোন কৰিছিলে হয় ফোন নম্বৰটো আপুনি ক'ব পাৰিব নেকি 8135823581 এই নম্বৰৰ পৰা আপোনালৈ ফোন আহিছিল হয় আলফা বুলি নিজকে চিনাকি দিছে হয় নিশ্চয় আপোনাৰ এতিয়া জীৱনক লৈ কিবা সমস্যা আহিছে নিশ্চয় ভয় লাগি আছে মোৰ কি আহ্বান জনাব ঘৰক মই আপোনাৰ ছাৰ অলৰেডি দলে ছাৰক কৈছো আমাৰ লাহোৱাল দলে ছাৰক কৈছো যে মোক অলপ আপোনালোকৰ প্ৰশাসনৰ পৰা অলপ আপোনাৰ চিকিউৰিটি পাবলৈ কিবা লাগে ছাৰে মোক কৈছে মানুহ কথা আছে ছাৰে ৰাতি ধৰক তেখেতৰ পেট্ৰলিঙত মানুহ থাকে বুলি কৈছে আৰু হয় আছে অৰুণ গোহাঁয়ে ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষীক অৱগত কৰে সেই মৰ্মে আৰক্ষীয়ে অভিযান চলায় আৰক্ষীৰ অভিযানত আটক 2জন ফিলবাৰী আৰু ধলা কপাতলিৰ পৰা ইছমাইল নাগ আৰু সঞ্জয় ৰায় নামৰ 2জন যুৱকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে লাহোৱালৰ পৰা সূৰ্যোদয় কোঁৱৰৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি